নমস্কাৰ সকলোকে এলপিএন ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া যি কৰি চাওঁ আহা 5.3 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোৰ ভিতৰত থকা দুইটামান কথা আমি জানিব লাগিব। তোমালোকৰ পেজ নাম্বাৰ 189ত দিয়া আছে ছেদক বা তিৰ্যক। এতিয়া ছেদক বা তিৰ্যক মানে কি সেইটো আমি জানিব লাগিব। চিত্ৰ 5.10ত দেখুৱাৰ দৰে পি আৰু কিউ দুডাল ৰেখা আঁকি লোৱা। চিত্ৰ 5.10 ইয়াত পি এডাল ৰেখা অংকন কৰিছে আৰু কিউ আন এডাল ৰেখা অংকন কৰিছে। এতিয়া আন এডাল ৰেখা আৰ আঁকা যাতে ৰেখা দুডালক দুটা বিন্দুত কাটে। ইয়াত আৰ আন এডাল ৰেখা অংকন কৰিছে আৰু এই ৰেখাডালে পি আৰু কিউ বিন্দু ইয়াত কটাকটি কৰিছে আৰু এই আৰ ৰেখাডালক কোৱা হয় ছেদক। আৰ ৰেখাডালে এডাল ছেদক। যদি এখন সমতলৰ দুডাল বা ততোধিক ৰেখাক আন এডাল ৰেখাই দুটা বা ততোধিক বিন্দুত কাটে তেন্তে সেই ৰেখাডালক ছেদক বা তিৰ্যক বোলে। যেতিয়া দুখন বা তাতকৈ বেছি ৰেখাক আন এডাল ৰেখাই কটাকটি কৰিলে তাক ছেদক বা তিৰ্যক বুলি কোৱা হয়। ছেদকৰ প্ৰতিটো ছেদবিন্দুত 4টাকৈ কোণ উৎপন্ন হয়। ছেদকৰ ছেদবিন্দুত 4টা কোণৰ উৎপন্ন হয়। 1 2 3 4 1 2 3 4 4টাকৈ কোণ উৎপন্ন হয়। দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে মুঠতে 8টা কোণ উৎপন্ন হয়। দুডাল ৰেখাক যেতিয়া এডাল ছেদকে ছেদ কৰিব তেতিয়া তাত 8টা কোণৰ সৃষ্টি হয়। 1 2 3 4 5 6 7 8 8টা কোণ উৎপন্ন হয়। পি ৰেখাৰ ছেদবিন্দুত উৎপন্ন হোৱা কোণকেইটা হ'ল পি ৰেখাত উৎপন্ন হোৱা কোণকেইটা হৈছে 1 2 3 4 1 2 3 আৰু 4 আৰু কিউ ৰেখাত উৎপন্ন হোৱা কোণখিনি হৈছে 5 6 7 8 5 6 7 আৰু 8। এই 8টা কোণৰ প্ৰতিটোৰ মাপ বেলেগ বেলেগ হ'বনে? তোমালোকে মনত পেলোৱা যে দুডাল ৰেখাই কটাকটি কৰিলে বিপ্ৰতীপ কোণ উৎপন্ন হয় আৰু বিপ্ৰতীপ কোণবোৰ সমান। ইয়াত কি কৈছে চোৱা, কৈছে দুডাল ৰেখাই কটাকটি কৰিলে পি এডাল ৰেখা আৰু আৰ আন এডাল ৰেখা য'ত কটাকটি কৰিব তাত কোণৰ সৃষ্টি হ'বগৈ। কটাকটি কৰিলে বিপ্ৰতীপ কোণ উৎপন্ন হয় আৰু বিপ্ৰতীপ কোণবোৰ সমান। ইয়াত কোণ 1ৰ বিপ্ৰতীপ কোণ হৈছে কোণ 3, কোণ 2ৰ বিপ্ৰতীপ কোণ হৈছে কোণ 4, কোণ 5ৰ বিপ্ৰতীপ কোণ হৈছে কোণ 7, কোণ 6ৰ বিপ্ৰতীপ কোণ হৈছে কোণ 8 বিপ্ৰতীপ কোণ। অৰ্থাৎ কোণ 1ৰ বিপ্ৰতীপ বা বিপৰীত কোণ হৈছে কোণ 3, 2ৰ বিপৰীত কোণ হৈছে 4, 5ৰ বিপৰীত কোণ হৈছে 7 আৰু কোণ 6ৰ বিপৰীত কোণ হৈছে কোণ 8। এই কথাখিনিকে ইয়াত কোৱা হৈছে। ওপৰৰ আলোচনাৰ পৰা তোমালোকে পালা যে যেতিয়া এডাল ছেদকে দুডাল ৰেখা কটাকটি কৰে তেন্তে 8টা কোণৰ আটাইকেইটাৰে বেলেগ বেলেগ যোগ পোৱাটো অসম্ভৱ। সৰ্বাধিক 4টাহে বেলেগ বেলেগ কোণৰ যোগৰ কোণ পোৱা যায়। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে বিপ্ৰতীপ কোণৰ মানটো কিন্তু সদায় কি হয়, সমান হয়। কোণ 5ৰ বিপ্ৰতীপ কোণ হৈছে কোণ 7। কোণ 5ৰ মাপটো যদি 60 হয় তেতিয়াহ'লে কোণ 7ৰ মাপটো কিমান হ'ব? 60 হ'বগৈ। কোণ 6ৰ মাপটো যদি 50 হয় কোণ 8ৰ মানটো কিমান হ'ব? 50 হ'বগৈ। অৰ্থাৎ বিপ্ৰতীপ কোণৰ মানখিনি কি হয়? সদায় সমান হয়। চিত্ৰ 5.10 তোমালোকে লক্ষ্য কৰিলা যে 3 কোণ 3 4 5 6 3 4 5 আৰু 6 কোণকেইটা ৰেখা দুডালৰ ভিতৰৰ ভাগত আছে ইহঁতক অন্তকোণ বোলে। কোণ 3 4 5 6 এই কোণখিনি পি আৰু কিউ ৰেখাৰ ভিতৰত আছে, সেইবাবে এই কোণখিনিক কোৱা হয় অন্তকোণ আৰু যাক ইংৰাজীত কোৱা হয় ইণ্টেৰিয়ৰ এংগেলছ। ইয়াৰ পাছত আকৌ চিত্ৰ 5.10 1 2 কোণ 1 কোণ 2 কোণ 7 আৰু কোণ 8 কোণকেইটা ৰেখা দুডালৰ বাহিৰৰ ভাগত আছে ইহঁতক বহিকোণ বোলে। আকৌ চোৱা কোণ 1 কোণ 2 কোণ 7 আৰু কোণ 8 এই কোণখিনি পি আৰু কিউ ৰেখাৰ বাহিৰত আছে, সেইবাবে এই কোণখিনিক কোৱা হয় বহিকোণ। বহি মানে বাহিৰত। এইখিনি তোমালোকে অলপ ভালদৰে চাবা। ইয়াৰ পাছত অনুৰূপ কোণ যাক ইংৰাজীত কোৱা হয় কৰস্পণ্ডিং এংগেলছ। এতিয়া চোৱা অনুৰূপ কোণ মানে কি। চিত্ৰ 5.11ত লক্ষ্য কৰিলে দেখিবা যে কোণ 1 আৰু কোণ 5 কোণ দুটা ছেদকৰ সোঁফালৰ আৰু ৰেখা দুডালৰ ওপৰৰ কোণ।
চিত্ৰ 5.11 ইয়াত পি এডাল ৰেখা কিউ আন এডাল ৰেখা আৰু আৰ এডাল ছেদক এতিয়া চোৱা ইয়াত কৈছে যে কোণ 1 আৰু কোণ 5 কোণ 1 আৰু কোণ 5 হৈছে অনুৰূপ কোণ কোণ 1 পি ৰেখাৰ ওপৰত আছে আৰু কোণ 1 পি ৰেখাৰ ওপৰত আৰু কোণ 5 কিউ ৰেখাৰ ওপৰত আৰু কোন দিশত আছে কোণ 1 আছে ছেদকৰ সোঁ দিশত আৰু কোণ 5 আছে ছেদকৰ সোঁ দিশত অৰ্থাৎ কোণ 1ৰ লগত কোণ 5টো কি হ'বগৈ অনুৰূপ কোণ হ'বগৈ অৰ্থাৎ একে ধৰণৰ কোণ হ'বগৈ ঠিক একে ধৰণে কোণ 2ৰ অনুৰূপ কোণ হ'বগৈ কোণ 6 কাৰণ কোণ 2 ছেদকৰ কোন দিশত আছে বাঁ দিশত আছে আৰু কোণ 6 ছেদকৰ কোন দিশত আছে বাঁ দিশত আছে আৰু কোণ 2 পি ৰেখাৰ ওপৰত আছে আৰু কোণ 6 কিউ ৰেখাৰ ওপৰত আছে অৰ্থাৎ একে ধৰণৰ কোণ হয়নে সেইবাবে ইয়াক কোৱা হ'বগৈ অনুৰূপ কোণ কোণ 2 আৰু কোণ 6 কোণ দুটা ছেদকৰ বাওঁফালে আৰু ৰেখা দুডালৰ ওপৰৰ কোণ সেইবাবে এইখিনি কোৱা হ'বগৈ অনুৰূপ কোণ কোণ 3 আৰু কোণ 7 কোণ দুটা ছেদকৰ বাওঁফালৰ আৰু ৰেখা দুডালৰ তলৰ কোণ কোণ 3 আৰু কোণ 7 হ'বগৈ অনুৰূপ কোণ কাৰণ কোণ 3 আছে পিৰ তলত আৰু কোণ 7 আছে কিউ ৰেখাৰ তলত আৰু কোন দিশত আছে বাঁ দিশত আছে হয়নে সেইবাবে কোণ 3 আৰু কোণ 7 হ'বগৈ অনুৰূপ কোণ ঠিক একে ধৰণে কোণ 4 অনুৰূপ কোণ হ'বগৈ কোণ 8 কোণ 4 আৰু কোণ 8 কোণ দুটা ছেদকৰ সোঁফালে আৰু ৰেখা দুডালৰ তলত কোণ অৰ্থাৎ এই কোণকেইটা ছেদকৰ একেফালৰ অনুৰূপ স্থানত আছে গতিকে ইহঁতক অনুৰূপ কোণ বোলে গতিকে কোণ 1ৰ অনুৰূপ কোণ হ'বগৈ কোণ 5 এযোৰ অনুৰূপ কোণ সেইদৰে কোণ 2 আৰু কোণ 6 কোণ 3ৰ লগত কোণ 7 আৰু কোণ 4 আৰু কোণ 8 হ'বগৈ অনুৰূপ কোণ এইখিনি তোমালোকে অলপ মনত ৰাখিবা একান্তৰ কোণ যাক ইংৰাজীত কোৱা হৈছে অল্টাৰনেট এংগেলছ চিত্ৰ 5.12 লক্ষ্য কৰিলে দেখিবা যে কোণ 4 আৰু কোণ 6 কোণৰ এটা ছেদকৰ সোঁফালে আৰু আনটো বাওঁফালে আছে আৰু এটা কোণ পি ৰেখাৰ তলফালে আৰু আনটো কোণ কিউ ৰেখাৰ ওপৰফালে আছে গতিকে কোণ 4 আৰু কোণ 6 এযোৰ একান্তৰ কোণ ইয়াত পি ৰেখা আৰু কিউ ৰেখা আছে আৰু আৰ এডাল ছেদক আছে এতিয়া চোৱা কোণ 4 আৰু কোণ 6 হ'বগৈ একান্তৰ কোণ কোণ 4 আছে পি ৰেখাৰ তলত আৰু কোণ 6 আছে কিউ ৰেখাৰ ওপৰত আৰু কোণ 4টো আছে সোঁ দিশত আৰু কোণ 6টো আছে বাঁ দিশত হয়নে অৰ্থাৎ দুটা কিন্তু বেলেগ বেলেগ বিপৰীত দিশত আছে এইটো আছে সোঁ দিশত এইটো আছে বাঁ দিশত এইটো আছে তোমাৰ তলত পি ৰেখাৰ তলত আৰু কোণ 6টো আছে কিউ ৰেখাৰ ওপৰত তাৰ মানে এইটো কিছু সম্পূৰ্ণ বিপৰীত হয়নে আৰু তেনেকুৱা ধৰণৰ কোণক কোৱা হয় একান্তৰ কোণ অৰ্থাৎ কোণ 4ৰ লগত কোণ 6ৰ যোনটো মান সেইটো কিন্তু কি হ'বগৈ সমান হ'বগৈ এযোৰ একান্তৰ কোণ তদুপৰি কোণ 4 আৰু কোণ 6 অন্তকোণ কোণ 4 আৰু কোণ 6টো কি হ'বগৈ একান্তৰ অন্তকোণ হ'বগৈ গতিকে কোণ 4 আৰু কোণ 6 একান্তৰ অন্তকোণ কোণ 4ৰ লগত কোণ 6ৰ যোনটো মান সেইটো সমান হ'বগৈ আৰু যেহেতু কোণ 4 আৰু কোণ 6 পি ৰেখা আৰু কিউ ৰেখাৰ ভিতৰত আছে সেইবাবে ইয়াক কোৱা হয় একান্তৰ অন্তকোণ ঠিক একেধৰণে কোণ 3ৰ লগত কোণ 5ৰ মানটো সমান হ'বগৈ আৰু ইয়াক কোৱা হয় একান্তৰ অন্তকোণ কোণ 3 আৰু কোণ 5 একান্তৰ অন্তকোণ আকৌ কোণ 1 আৰু কোণ 7 কোণ দুটা ছেদকডালৰ এটা সোঁফালে আৰু এটা বাওঁফালে আছে লগতে এটা কোণ পি ৰেখাৰ ওপৰ স্থানত আৰু আনটো কোণ কিউ ৰেখাৰ তল স্থানত আছে গতিকে কোণ 1 আৰু কোণ 7 এযোৰ একান্তৰ কোণ এতিয়া চোৱা ইয়াত কোণ 1 আছে পি ৰেখাৰ ওপৰত আৰু ইয়াত কোণ 7 আছে কিউ ৰেখাৰ তলত যেহেতু উল্টা আৰু চোৱা কোণ 1 আছে তিৰ্যকৰ সোঁ দিশত আৰু কোণ 7 আছে তিৰ্যকৰ বাঁ দিশত অৰ্থাৎ বিপৰীত হৈ আছে হয়নে অৰ্থাৎ কোণ 1ৰ লগত কোণ 7টো কি হ'বগৈ একান্তৰ অন্তকোণ ঠিক একেধৰণে কোণ 2ৰ লগত কোণ 8টো কি হ'বগৈ একান্তৰ বহিকোণ হ'ব যেহেতু বাহিৰত আছে কোণখিনি 2 আৰু 8টো যেহেতু বাহিৰত আছে 1 আৰু 7টো যেহেতু বাহিৰত আছে সেইবাবে এইখিনি কোৱা হ'বগৈ একান্তৰ বহিকোণ ইয়াৰ পাছত সমান্তৰাল ৰেখা আৰু অনুৰূপ কোণ তোমালোকে ইতিমধ্যে স্কেল বা ত্ৰিকোণীৰ সহায়ত সমান্তৰাল ৰেখা অংকন কৰিছা সেই একে পদ্ধতিৰে দুডাল সমান্তৰাল ৰেখা কিউ আৰু আৰ অংকন কৰা ইয়াত কিউ এডাল সমান্তৰাল ৰেখা আৰু আৰ আন এডাল সমান্তৰাল ৰেখা অংকন কৰা হ'ল আৰু ৰেখাডালক ছেদ কৰাকৈ এডাল ৰেখা পি অংকন কৰা ইয়াত পি আন এডাল ছেদক অংকন কৰা হ'ল কোণ এক্স আৰু কোণ ৱাই দুটা অনুৰূপ কোণ এক্স আৰু কোণ ৱাই হ'বগৈ অনুৰূপ কোণ অৰ্থাৎ একে ধৰণৰ কোণ হয়নে কোণ এক্স আছে কিউ ৰেখাৰ ওপৰত
আৰু কোণ y আছে r ৰেখাৰ ওপৰত আৰু দুটা কোণ কোন দিশত আছে আমাৰ ছেদকৰ সোঁ দিশত আছে হয়নে x কোণ সোঁ দিশত আছে আৰু y কোণো কি আছে ছেদকৰ সোঁফালে আছে হয়নে অৰ্থাৎ এই কোণবোৰক কোৱা হ'বগৈ অনুৰূপ কোণ কোণমান যন্ত্ৰৰ সহায়ত কোণ দুটা জুকি লোৱা কি লক্ষ্য কৰিলে কোণ দুটা সমান যোগৰ হয়নে নিশ্চয় দুয়োটা কোণৰ যোগ সমান হ'ব গতিকে কোণ x আৰু কোণ x ইকুৱেল কোণ y যেহেতু এইখিনি একে ধৰণৰ কোণ অনুৰূপ কোণ সেইবাবে অনুৰূপ কোণৰ মানটো কি হ'ব সমান হ'ব অৰ্থাৎ সমান্তৰাল ৰেখাৰ ওপৰত যেতিয়া অনুৰূপ কোণ থাকিব সমান্তৰাল ৰেখাৰ ওপৰত থকা অনুৰূপ কোণৰ মানটো কি হয় সদায় সমান হয় দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা অনুৰূপ কোণৰ জোৰবোৰ সদায় কি হ'বগৈ সমান হ'বগৈ সমান্তৰাল ৰেখাৰ ওপৰত অনুৰূপ কোণবোৰৰ মান কি হয় সদায় সমান হয় এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াৰ পাছত কাষৰ চিত্ৰত দেখুৱাৰ দৰে স্কেলৰ সহায়ত এডাল ৰেখা পি আঁকি লৈ দুটা বিন্দু এ আৰু বি চিহ্নিত কৰা এইখিনি তোমালোকে পঢ়িবা ইয়াত কি লিখিছে চোৱা যদি এডাল ছেদকে দুডাল ৰেখাক ছেদ কৰে আৰু সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় তেন্তে সেই ৰেখা দুডাল সমান্তৰাল কি কৈছে চোৱা যদি এডাল ছেদকে দুডাল ৰেখাক ছেদ কৰে যদি এডাল ছেদকে দুডাল ৰেখাক ছেদ কৰে আৰু সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু যদি সিহঁতৰ অনুৰূপ কোণবোৰ যদি সমান হয় তেন্তে সেই ৰেখা দুডাল সমান্তৰাল তেতিয়া এই ৰেখা দুডালক আমি কি বুলি ক'ম সমান্তৰাল ৰেখা বুলি ক'ম আৰু যদি সিহঁতৰ যদি অনুৰূপ কোণবোৰৰ মান যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে আমি ৰেখা দুডালক সমান্তৰাল ৰেখা বুলি ক'ব নোৱাৰো এই কথাটোকে ইয়াত কৈছে ইয়াৰ পাছত সমান্তৰাল ৰেখা আৰু একান্তৰ কোণ ইয়াত কি কৈছে চোৱা সমান্তৰাল ৰেখা আৰু একান্তৰ কোণৰ সম্পৰ্কৰ বিষয়ে তলত দিয়া ক্ৰিয়াকলাপৰ সহায়ত বুজোৱা হা চিত্ৰ 5.13 এল আৰু এম দুডাল সমান্তৰাল ৰেখা আৰু এন ইয়াৰ ছেদক এল আৰু এম দুডাল সমান্তৰাল ৰেখা আৰু এন হৈছে ইয়াৰ ছেদক সমান্তৰাল সৰলৰেখা বুজাবলৈ এই চিন দুখন ব্যৱহাৰ কৰা হয় অৰ্থাৎ এল সমান্তৰাল এম এল ৰেখাৰ লগত এম ৰেখাখন সমান্তৰাল হৈ আছে ইয়াত কোণ এ আৰু কোণ জি একান্তৰ কোণ কোণ এল লগত কোণ জিটো কি হৈছে একান্তৰ কোণ কোণ মানৰ সহায়ত কোণ দুটা জুকি চোৱা কি দেখিলে ইহঁতৰ যোগবোৰ সমান হ'বনে দেখা গ'ল যে কোণ এল লগত কোণ জিটো কি হ'ব সমান হ'বগৈ একান্তৰ কোণৰ মানটো কিন্তু সদায় কি হয় সমান হয় অৰ্থাৎ যেতিয়া ৰেখা দুডাল সমান্তৰাল থাকিব তেতিয়া একান্তৰ কোণৰ যি মান সেইটো কি হয় সদায় সমান হয় এ কোণৰ মান যদি ইয়াত 20 হয় তেতিয়াহ'লে জি কোণৰ মানটো কিমান হ'বগৈ 20 হ'বগৈ এই কথাটো তোমালোকে মনত ৰাখিবা একান্তৰ কোণৰ মানটো কি হ'বগৈ সমান হ'বগৈ দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা একান্তৰ কোণবিলাক সমান যেতিয়া ৰেখা দুডাল সমান হ'বগৈ অৰ্থাৎ সমান্তৰাল হ'বগৈ ৰেখা দুডাল যেতিয়া সমান্তৰাল হ'বগৈ তেতিয়া ইয়াৰ যি একান্তৰ কোণ আছে একান্তৰ কোণৰ মাপখিনি কিন্তু কি হয় সমান হয় এই কথাটো তোমালোকে মনত ৰাখিবা দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা অনুৰূপ কোণবিলাক সমান নহ'লে ৰেখা দুডাল সমান্তৰাল নহয় ইয়াৰ বিপৰীতে দুডাল অসমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা অনুৰূপ কোণবিলাক সমান নহয় অৰ্থাৎ দুডাল ৰেখা যেতিয়া সমান্তৰাল থাকিব তাত যেতিয়া এডাল ছেদকে ছেদ কৰিব তাত যেতিয়া অনুৰূপ কোণবোৰ সমান হয় তেতিয়া আমি ৰেখা দুডালক কি বুলি ক'ম সমান্তৰাল বুলি ক'ম ইয়াত উদাহৰণখিনি দিয়া আছে তোমালোকে চাই ল'বা এতিয়া আমি যি কৰি চাওঁ আহা 5.3 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি আমি সমাধান কৰিম সো এক নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ চিত্ৰকেইটাত এল আৰু এম ৰেখা দুডাল সমান্তৰাল এল সমান্তৰাল এম টি ছেদক এংগেল এক্সৰ মান নিৰ্ণয় কৰা অৰ্থাৎ এই এক্স কোণৰ মানটো আমি উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা এক নম্বৰৰ এ নম্বৰৰ সলিউশন তোমালোকে এই চিত্ৰখন ধুনীয়াকৈ স্কেলৰ সহায়ত অংকন কৰিবা এয়া হৈছে গৈ এল ৰেখা এয়া হৈছে গৈ এম ৰেখা আৰু টি হৈছে গৈ ছেদক টি হৈছে গৈ ছেদক এই কোণৰ মানটো দিয়া আছে কিমান 120 আৰু ইয়াত কোণ x দিয়া আছে আমি xৰ মানটো উলিয়াব লাগে ইয়াত কি কৈছে চোৱা কৈছে যে এলৰ লগত m ৰেখা কি সমান্তৰাল বুলি কৈছে হয়নে এলৰ লগত যেহেতু m সমান্তৰাল বুলি কৈছে সেইবাবে আমি অতি সহজে কোণ xৰ মানটো উলিয়াব পাৰিম যেতিয়া ৰেখা দুডাল সমান্তৰাল হ'ব আৰু ইয়াৰ ছেদক থাকিব তেতিয়া ইয়াৰ ওপৰত যি কোণ আছে সেই কোণখিনিৰ মান কিন্তু কি হ'ব সমান হ'বগৈ
অৰ্থাৎ ইয়াত থকা কোণখনৰ লগত এই কোণখনৰ মানটো কি হ'ব সমান হ'বগৈ আৰু ইয়াক কোৱা হয় অনুৰূপ কোণ। অনুৰূপ কোণ চোৱা আমি অলপ আগত পাইছিলোঁ। অনুৰূপ কোণটো চাই লোৱা। অনুৰূপ কোণ, ইয়াত অনুৰূপ কোণ দিয়া আছে। যেতিয়া চোৱা ইয়াত আছিল, যেতিয়া দুডাল সমান্তৰাল ৰেখা থাকিব, সমান্তৰাল ৰেখাত যেতিয়া এডাল ছেদকে ছেদ কৰিব, তেতিয়া ইয়াৰ ওপৰৰ যি কোণ থাকিব সেই কোণ দুটাৰ মান কি হ'ব সমান হ'বগৈ। সমান্তৰাল ৰেখাৰ ওপৰত ছেদকে ছেদ কৰাৰ পাছত যি কোণৰ মান থাকিব সেই মানখিনি কিন্তু কি হ'ব সমান হ'বগৈ। দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা অনুৰূপ কোণৰ জোৰবোৰ সদায় কি সমান হয়। সেইবাবে আমি ইয়াত লিখিম যে কোণ x সমান সমান কিমান হ'বগৈ 120 হ'বগৈ। আৰু ইয়াত তোমালোকে লিখি দিবা যে অনুৰূপ কোণ, অনুৰূপ কোণ, অনুৰূপ কোণ। আৰু ইংলিছত হ'লে লিখিবা যে করসপন্ডিং এংগেলস। ইয়াত লিখিবা যে করসপন্ডিং এংগেলস। ইংলিছত হ'লে লিখিবা CORRESPONDING করসপন্ডিং এংগেলস ANGLES এংগেলস। এইটো হ'ল আমাৰ এ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত বি নম্বৰৰ সলিউশন। মই তোমালোকৰ উত্তৰটো কিতাপত কৰি দিছো, তোমালোকে চিত্ৰখন বহীত অংকন কৰি পেলাই কৰিবা। ইয়াত চোৱা বি নম্বৰ এল আৰু এম দুডাল সমান্তৰাল ৰেখা আৰু টি হৈছে ইয়াৰ ছেদক। সমান্তৰাল ৰেখাৰ ওপৰত ছেদকে ইয়াত 60 ডিগ্ৰী কোণৰ উৎপন্ন কৰিছে, অৰ্থাৎ 60 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে। এতিয়া এই কোণখনৰ লগত এই কোণখন কি হ'বগৈ সমান হ'বগৈ, কাৰণ ইয়াক আমি অলপ আগত পাইছিলো যে ইয়াক কি বুলি কোৱা হয়, ইয়াক কোৱা হয় একান্তৰ কোণ। একান্তৰ কোণৰ মানবোৰ কি হয় সদায় সমান হয়। চোৱা এই 4ৰ লগত 6টোৰ কি হৈছেগৈ সমান হৈছে হয়নে। 4ৰ লগত 6 যোনটো কোণ সেইটো কি বুলি কোৱা হৈছিল একান্তৰ কোণ বুলি কোৱা হৈছিল। ঠিক একেধৰণে ইয়াত 60ৰ যোনটো একান্তৰ কোণ সেইটো কিমান হ'বগৈ এইটো হ'বগৈ হয়নে। ইয়াত কোণটোৰ মান যদি 60 হয় এই কোণটোৰ মান কিমান হ'বগৈ 60 হ'বগৈ। এতিয়া এই টিখন হৈছেগৈ আমাৰ সৰল ৰেখা হয়নে, অৰ্থাৎ চিধা ৰেখা। এই সৰল ৰেখাৰ ওপৰত দুইটা কোণৰ মাপ কিন্তু কিমান হয় 180 ডিগ্ৰী হয়। অৰ্থাৎ আমি ক'ব পাৰি যে কোণ x প্লাছ কিমান 60 সমান সমান কিমান হ'বগৈ 180 ডিগ্ৰী। দুইটা কোণৰ মাপ এডাল সৰল ৰেখাৰ ওপৰত কিমান হয় 180 ডিগ্ৰী হয়। আৰু ইয়াক কোৱা হয় ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। সো আমি আগতে পাইছিলো ৰৈখিক জুৰীয়া কোণটো পাইছিলো যেতিয়া আমি 5.1 প্ৰশ্নখিনি সমাধান কৰিছিলো, তেতিয়া আমি পাইছিলো ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণৰ মানটো কিমান হয়, কোণ দুখনৰ মান যেতিয়া 180 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। সো ইয়াত আছিল দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হলে কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। তোমালোকৰ পেজ নম্বৰ 171 দিয়া আছে। সেইবাবে এক্সৰ লগত আমি 62 প্লাছ কৰিলে ইয়াৰ কোণৰ মাপটো কিমান হ'ব লাগিব 180 হ'ব লাগিব। এতিয়া আমি ইয়াত এক্সৰ এক্সটো লিখিলো সমান সমান 180 180 লিখিলো। এতিয়া এই 62 সমান সমানৰ এই সাইডে গ'লে কি হৈ যাব মাইনাস হৈ যাব -60। এতিয়া এংগেল x সমান সমান 180 পৰা 60 গ'লে কিমান 120 ডিগ্ৰী। অৰ্থাৎ কোণ এক্সৰ মানটো কিমান 120 ডিগ্ৰী। অৰ্থাৎ ইয়াত থকা এক্স কোণৰ মানটো কিমান হ'বগৈ 120 ডিগ্ৰী হ'বগৈ। এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ। ইয়াৰ পাছত চি নম্বৰটো চোৱা। চি নম্বৰ এল আৰু এম হৈছে দুডাল সমান্তৰাল ৰেখা আৰু এন হৈছে গৈ ইয়াৰ ছেদক। এতিয়া চোৱা এই কোণ x আৰু ইয়াত কিমান আছে কোণ 120। এতিয়া এই 120ৰ লগত এক্সটো কি হ'বগৈ সমান হ'বগৈ, কাৰণ এইখিনি হৈছে গৈ আমাৰ একান্তৰ অন্তকোণ। চোৱা আমি অলপ আগত পাইছিলো যে এইখিনি কি বুলি কোৱা হয় একান্তৰ অন্তকোণ বুলি কোৱা হয়। এই 4ৰ লগত কোণ 6টো কি হয় সমান হয় হয়নে। এতিয়া চোৱা কোণ এক্সৰ লগত কোণ 120টো কি হ'বগৈ সমান হ'বগৈ হয়নে। অৰ্থাৎ কোণ এক্সৰ মানটো কিমান হ'বগৈ 120 হ'বগৈ 120 ডিগ্ৰী। অৰ্থাৎ কোণ চিৰ সলিউশন তোমালোকে পোনপ্ৰথমে ইয়াত চিত্ৰখন অংকন কৰিবা আৰু ইয়াত লিখিবা যে কোণ x সমান সমান 120 ডিগ্ৰী। কাৰণ ইয়াৰ কাৰণটো হ'ল
একান্তৰ অন্তকোণ আৰু ইংলিছত লিখিবা যে অল্টাৰনেট এংগেল ALTER অল্টাৰনেট NATE নেট ইন্টেৰিয়ৰ INTERIOR ইন্টেৰিয়ৰ এংগেলছ ANGLES এংগেলছ। ইয়াৰ পৰা চাইছে তোমালোকে চি নাম্বাৰৰ উত্তৰটো লিখিবা। অৰ্থাৎ এ কোণৰ মানটো কিমান 120, বি কোণৰ মানো আমি কিমান পালো 120 আৰু চি কোণৰ মানো কিমান পালো আমি 120। অৰ্থাৎ কোণ এক্সৰ মান কিমান হ'বগৈ 120 হ'বগৈ, কাৰণ এইখিনি হৈছে গৈ একান্তৰ অন্তকোণ আৰু একান্তৰ অন্তকোণৰ মানটো কি হয় সমান হয়। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, ইন দ্য ফলোইং ফিগাৰ L and M are two lines and N is the transversal, which of the following are parallel, justify your answer। আৰু অসমীয়াত কি কৈছে, তলৰ চিত্ৰবোৰত L আৰু M দুডাল ৰেখা আৰু N এডাল ছেদক, কোনযোৰ ৰেখা পৰস্পৰ সমান্তৰাল হয় কাৰণ দৰ্শোৱা। ইয়াত চোৱা L আৰু M দুডাল সমান্তৰাল ৰেখা আৰু N হৈছে গৈ ইয়াৰ ছেদক। এতিয়া ইয়াত থকা ৰেখা দুডাল সমান্তৰাল হয় নে নহয় সেইটো আমি পৰীক্ষা কৰিব লাগিব। এতিয়া চোৱা ইয়াত থকা কোণখনৰ মান যদি 123 হয়, তেতিয়াহ'লে ইয়াত থকা কোণখনৰ মান কিমান হ'বগৈ 123 হ'বগৈ, হয়নে 123 হ'বগৈ, কাৰণ এইখিনি হৈছে গৈ একান্তৰ অন্তকোণ আৰু একান্তৰ অন্তকোণৰ মাপটো কি হয় সদায় সমান হয়। এতিয়া N হৈছে গৈ এডাল সৰল ৰেখাৰ ওপৰত দুটা কোণৰ মান কিমান হ'ব লাগিব 180 হ'ব লাগিব, হয়নে। অৰ্থাৎ এতিয়া 123ৰ লগত 57টো যোগ কৰা, 7 3 10, 10 0 7 1, 5 2 7 1 8 আৰু 1 1, অৰ্থাৎ কিমান পালো 180 পালো, হয়নে। অৰ্থাৎ এই কোণ দুটা যোগ কৰি আমি কিমান পালো 180 পালো, হয়নে। অৰ্থাৎ আমি ক'ব পাৰো যে যেহেতু চোৱা ইয়াত কিমান পালো আমি 123 পালো, ইয়াত পালো 57 আৰু এই 57ৰ বিপৰীত কোণটো হ'বগৈ এইটো হ'বগৈ, তাৰ মানে এই কোণটোৰ মাপ কিমান হ'বগৈ 57 হ'বগৈ। বিপৰীত কোণবোৰ কি হয় সমান হয়, অলপ আগত আমি পাইছিলো বিপৰীত কোণবোৰ কি হয় সমান হয়, হয়নে। ইয়াত আমি পাইছিলো যে পি ৰেখাৰ ছেদবিন্দুত উৎপন্ন হোৱা কোণকেইটা হ'ল 1 2 3 4। ইয়াত কোণ 1ৰ বিপৰীত কোণ হৈছে কোণ 3, কোণ 2ৰ বিপৰীত কোণ হৈছে কোণ 4, হয়নে। কোণ 5ৰ বিপৰীত কোণ হ'ব কোণ 7, হয়নে। কোণ 1ৰ বিপৰীত কোণ হ'ব কোণ 3। ইয়াত 57ৰ বিপৰীত কোণ হ'বগৈ এইখন, হয়নে 57। আৰু এই 57ৰ যোনটো আমাৰ একান্তৰ অন্তকোণ পাম সেইটো কিমান হ'বগৈ এইটো হ'বগৈ, হয়নে। তাৰমানে এই কোণখনৰ মান কিমান হ'বগৈ 57 হ'বগৈ। অৰ্থাৎ আমি যদি ইয়াত বুজিবলৈ যাওঁ 2 নম্বৰৰ এৰ সলিউশন, প্ৰথমে চিত্ৰখন অংকন কৰি লওঁ। ইয়াত L এডাল ৰেখা আৰু M আন এডাল ৰেখা, ইয়াৰ পাছত N ইয়াৰ ছেদক, N হৈছে গৈ ইয়াৰ ছেদক। এতিয়া ইয়াত 57 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে আৰু ইয়াত কিমান দি আছে 123 ডিগ্ৰী। এতিয়া চোৱা ইয়াত কিমান আছে 123ৰ যোনটো একান্তৰ অন্তকোণ সেইটো কোণটো এইটো হ'বগৈ, হয়নে। এইটো হ'বগৈ একান্তৰ অন্তকোণ আৰু ইয়াৰ মানটো কিমান হ'ব 123 হ'বগৈ। আমি জানো যে একান্তৰ অন্তকোণৰ মানটো কি হয় সদায় সমান হয়। ইয়াত যদি 123 হয় ইয়াতে কিমান হ'ব 123 হ'বগৈ। এতিয়া এই 57ৰ যোনটো বিপৰীত কোণ সেইটো কিমান হ'বগৈ এইটো হ'বগৈ, কিমান হ'বগৈ ইয়াত 57 হ'বগৈ আৰু 123ৰ বিপৰীত কোণটো হ'ব এইটো হ'বগৈ, হয়নে। ইয়াত কিমান হ'বগৈ 123 হ'বগৈ, কাৰণ বিপৰীত কোণৰ মানটো কি হয় সদায় সমান হয়, হয়নে। এতিয়া ইয়াত যদি কোণৰ মানটো যদি 57 হয় তেতিয়াহ'লে ইয়াৰ যোনটো একান্তৰ অন্তকোণ সেইটো কোণটো এইটো হয়, হয়নে এইটো হয়, আৰু এইটোৰ মান কিমান হ'বগৈ 57 ডিগ্ৰী হ'বগৈ। এতিয়া চোৱা সমান্তৰাল ৰেখাৰ ওপৰৰ যি আমাৰ অনুৰূপ কোণ আছে, ইয়াত কিমান আছে 57, ইয়াতো কিমান আছে 57 আছে, হয়নে। যেহেতু ইয়াৰ অনুৰূপ কোণ দুটা সমান সেইবাবে আমি ক'ব পাৰি যে ইয়াত থকা L ৰেখা আৰু M ৰেখা কি হ'বগৈ সমান্তৰাল হ'বগৈ। অৰ্থাৎ চোৱা তোমালোকৰ কিতাপত দিয়া আছিল যদি এডাল ছেদকে দুডাল ৰেখাক ছেদ কৰে আৰু সিহঁতৰ অনুৰূপ কোণবোৰ সমান, যদি সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় তেন্তে সেই ৰেখা দুডাল সমান্তৰাল। যেহেতু চোৱা ইয়াৰ অনুৰূপ কোণ দুটা সমান, হয়নে,
সেইবাবে আমি ক'ব পাৰি যে এল ৰেখা আৰু এম ৰেখা কি হ'বগৈ সমান্তৰাল হ'বগৈ সেইবাবে তোমালোকে ইয়াত লিখিবা যে এল আৰু এম ৰেখাক এন ছেদকে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা যি আমি কোণ পালো অনুৰূপ কোণ হয়নে ইয়াত লিখিবা যে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা অনুৰূপ কোণ বিলাক যেহেতু অনুৰূপ কোণবিলাক কি পালো আমি সমান পালো হয়নে অনুৰূপ কোণবিলাক সমান ইয়াত লিখিবা যে সেয়েহে ৰেখাবোৰ সমান্তৰাল বুলি লিখিবা এই লাইনটো তোমালোকে চাইছে ধুনীয়াকে লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা L and M lines are intersect intersect by a transversal transversals and their corresponding corresponding angles angles are equal that's why the lines are parallel parallel অৰ্থাৎ তোমালোকে আকৌ এবাৰ বুজিবলৈ চেষ্টা কৰা এল আৰু এম হৈছে দুডাল ৰেখা এতিয়া এল আৰু এম এই ৰেখা দুডাল সমান্তৰাল হয়নে নাই সেইটো আমি উলিয়াব লাগে এতিয়া এন ইয়াত এডাল ছেদক আছে এতিয়া চোৱা ইয়াত কোণৰ যোনটো মাপ আছে সেইটো কিমান দি আছে 57 দি আছে হয়নে আৰু ইয়াত থকা কোণটোৰ মাপ দি আছে 123 ইয়াত দি আছে 123 এতিয়া চোৱা এই 123ৰ যোনটো একান্তৰ অন্তকোণ সেইটো কোণটো এইটো হয়নে ইয়াত যদি 123 হয় তেতিয়াহ'লে এই কোণৰ মাপটো কিমান হ'ব 123 হ'বগৈ আৰু ইয়াত থকা কোণৰ মাপটো যদি 57 হয় তেতিয়াহ'লে ইয়াত থকা কোণৰ মাপটো কিমান হ'ব 57 হ'বগৈ হয়নে এতিয়া কাৰণ এইখিনি হৈছে বিপৰীত কোণ অৰ্থাৎ বিপৰীত কোণ এতিয়া ইয়াত যদি কোণৰ মাপটো যদি 57 হয় তেতিয়াহ'লে ইয়াত থকা কোণৰ মাপটো কিমান হ'ব 57 হ'বগৈ আৰু চোৱা ইয়াৰ ওপৰত কিমান আছে কোণৰ মাপটো আছে 57 আৰু ইয়াৰ ওপৰত থকা কোণৰ মাপটো কিমান আছে 57 আছে আৰু এই 57 টো এন ছেদকৰ কোন দিশত আছে সোঁফালে আছে হয়নে ইয়াতো সোঁফালে আছে আৰু ইয়াতো সোঁফালে আছে হয়নে যেহেতু চোৱা ইয়াতো 57 আছে কোণ দুটা যেহেতু একে হয়নে অনুৰূপ কোণ সেইবাবে এল আৰু এম ৰেখা কি হ'বগৈ সমান্তৰাল হ'বগৈ যেতিয়া অনুৰূপ কোণ দুটা সমান হয় তেতিয়া ইয়াৰ যি ৰেখা আছে সেইবোৰ কি হ'বগৈ সমান্তৰাল হ'বগৈ সেইবাবে তোমালোকে লিখিবা এল আৰু এম ৰেখাক এন ছেদকে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা অনুৰূপ কোণবিলাক সমান সেয়েহে ৰেখাবোৰ সমান্তৰাল এই লাইনটো তোমালোকে চাইছে ধুনীয়াকে লিখিবা আৰু এইটো হৈ গ'ল আমাৰ 2 এৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন তোমালোকে পোনপ্ৰথমে এই চিত্ৰখন চাই তোমালোকৰ নিজৰ বহীত ধুনীয়াকৈ স্কেলৰ সহায়ত অংকন কৰিবা মই ইয়াত হাতেৰে আঁকি দিছো তোমালোকে স্কেলেৰে আঁকিবা এল এডাল ৰেখা আৰু এম আন এডাল ৰেখা আৰু এন হৈছে গৈ ইয়াৰ ছেদক ইয়াত থকা কোণৰ মাপটো দিয়া আছে 72 ডিগ্ৰী আৰু ইয়াত থকা কোণৰ মাপটো দিয়া আছে 98 ডিগ্ৰী এতিয়া আমি এটা কথা জানো যে সৰল ৰেখাৰ ওপৰত থকা দুইটা কোণৰ মাপ কিমান হয় 180 হয় হয়নে অৰ্থাৎ আমি এই কোণটোক আমি x বুলি ধৰি লৈছো এতিয়া x আৰু এই কোণটো মিলি পেলাই কিমান হ'ব লাগিব 180 হ'ব লাগিব x + 98
ডিগ্ৰী সমান সমান কিমান হ'ব লাগিব, এই কোণ দুটাৰ মান কিমান হ'ব লাগিব, 180 ডিগ্ৰী হ'ব লাগিব, কাৰণ এইখিনি হৈছে ৰৈখিক জুৰীয়া কোণ। এতিয়া এক্সটো লিখিলো সমান সমান 180 ডিগ্ৰী। এতিয়া এই +98 টো সমান সমানৰ সোঁচাই দিবলৈ কিমান হৈ যাব, মাইনাছ হৈ যাব, -98 ডিগ্ৰী। এতিয়া 180 পৰা 98 টো গ'লে কিমান হ'বগৈ, 82 হ'বগৈ, 82 ডিগ্ৰী। অৰ্থাৎ এক্সৰ মানটো কিমান পালো আমি, 82। অৰ্থাৎ এই ইয়াত থকা কোণৰ মাপটো কিমান, 82। এতিয়া এমত যোনটো আমাৰ ইয়াত কোণ আছে সেইটো কিমান দি আছে, 72। এতিয়া এম হৈছে গৈ আন এডাল সৰলৰেখা। আন এডাল সৰলৰেখাৰ ওপৰত দুইটা কোণৰ মাপ কিমান হ'ব লাগিব, 180 হ'ব লাগিব। ইয়াত থকা কোণটোক আমি y বুলি ধৰি লৈছো। এতিয়া y + 72 সমান সমান কিমান হ'ব লাগিব, 180 হ'ব লাগিব, 180 ডিগ্ৰী হ'ব লাগিব। y সমান সমান 180 ডিগ্ৰী। এতিয়া এই +72 টো সমান সমানৰ সোঁ চাইডে গ'লে মাইনাছ হৈ যাব, -72 ডিগ্ৰী। এতিয়া 180 পৰা 72 টো বিয়োগ কৰা, 180 পৰা 72 বিয়োগ কৰা, 0 পৰা 2 বিয়োগ কৰিব নোৱাৰি। ইয়াত ধাৰা কৰিলে কিমান হ'ব, 10 10 পৰা 2 গ'লে 8। ইয়াত 8 আছিল যিহেতু একেটা গুচি গ'ল, ইয়াত আছে 7 7 পৰা 7 গ'লে 0 আৰু ইয়াত 1, অৰ্থাৎ কিমান হ'ব, 108। অৰ্থাৎ y কোণৰ মান কিমান পালো, 108। y কোণৰ মানটো কিমান হ'বগৈ, 108 হ'বগৈ। এতিয়া চোৱা ইয়াত এম ৰেখাৰ ওপৰৰ যোনটো কোণ সেইটো কিমান পালো, 72, আৰু ইয়াত এল ৰেখাৰ ওপৰৰ যোনটো কোণ সেইটো কিমান পালো, 82। যেহেতু ইয়াৰ অনুৰূপ কোণ দুটা বেলেগ বেলেগ, সেইবাবে এল ৰেখা আৰু এম ৰেখা কি নহ'বগৈ, সমান্তৰাল নহ'বগৈ। ঠিক একেধৰণে সোঁ দিশত চোৱা, ইয়াত কিমান পালো আমি, 108 পালো, ইয়াত পালো 98। যেহেতু এই কোণ দুটাৰ মান মিলা নাই, সেইবাবে আমি ক'ব পাৰো যে এল ৰেখা আৰু এম ৰেখা কি নহ'বগৈ, সমান্তৰাল নহ'ব। কাৰণ ইয়াৰ যি অনুৰূপ কোণ আছে সেই অনুৰূপ কোণ দুটাৰ মান কিন্তু বেলেগ বেলেগ, হয়নে? সেইবাবে আমি ক'ব পাৰো যে এল ৰেখা আৰু এম ৰেখা কি নহয়, সমান্তৰাল নহয়। সেইবাবে তোমালোকে ইয়াত লিখিবা এল আৰু এম ৰেখাক এন ছেদকে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা অনুৰূপ কোণবিলাক অসমান। সেয়েহে ৰেখাবোৰ সমান্তৰাল নহয়। ইয়াৰ পাছতে তোমালোকে লাইনটো লিখিবা, আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা এল এণ্ড এম lines are INTERSECTED intersect by a transversal 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 and their corresponding 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 angles 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 are not equal. That's why the lines are not parallel. PARREL parallel. ইয়াৰ পৰা চাইছে তোমালোকে যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে লিখিবা, আৰু যদি অসমীয়াত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা যে এল আৰু এম ৰেখাক এন ছেদকে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা অনুৰূপ কোণবিলাক অসমান, সেয়েহে ৰেখাবোৰ সমান্তৰাল নহয়। ইয়াৰ পৰা চাইছে তোমালোকে বি নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত চি নম্বৰ প্ৰশ্ন, চি নম্বৰৰ সলিউশন। পোনপ্ৰথমে চাইছে তোমালোকে এই চিত্ৰখন অংকন কৰিবা স্কেলৰ সহায়ত। মই ইয়াত হাতেৰে অংকন কৰি দিছো।
এল, ইয়াৰ পাছত এম ৰেখা, ইয়াৰ পাছত এন ছেদক, ইয়াত থকা কোণৰ মাপটো হৈছেগৈ 75 ডিগ্ৰী আৰু ইয়াত থকা কোণৰ মাপটো হৈছেগৈ 75 ডিগ্ৰী। এতিয়া চোৱা, এতিয়া আমি জানো যে সৰল ৰেখাৰ ওপৰত দুইটা কোণৰ মাপ কিমান হয়? 180 হয়, হয়নে? এতিয়া আমি ইয়াত থকা কোণটোক আমি x বুলি ধৰি লৈছো। x যোগ 75 ডিগ্ৰী সমান সমান। এতিয়া এই কোণ দুটাৰ যোনটো মান সেইটো কিমান হ'ব লাগিব? 180 হ'ব লাগিব, হয়নে? 180। এইটো কোণ যদি 75 হয় তেতিয়াহ'লে এই কোণটো কিমান হ'বগৈ? ইয়াত লিখিলো x সমান সমান 180 ডিগ্ৰী। এতিয়া এই প্লাছ 75টো সমান সমানৰ সোঁচাইডে গ'লে -75 হৈ যাবগৈ। এতিয়া 180ৰ পৰা 75 গ'লে কিমান হয়? 105 হ'বগৈ, 105। অৰ্থাৎ x কোণৰ মানটো কিমান? 105। x ৰ মানটো আমি কিমান পালো? 105। ইয়াত থকা কোণৰ মাপটো কিমান পালো আমি? 105। এতিয়া ইয়াত থকা কোণৰ মাপটো কিমান? 75। এতিয়া m হৈছেগৈ এডাল সৰল ৰেখা। এডাল সৰল ৰেখাৰ ওপৰত থকা কোণৰ মাপটো কিমান হ'বগৈ? 185 হ'ব, হয়নে? এতিয়া আমি ইয়াত থকা কোণটোক আমি y বুলি ধৰি ললো। y প্লাছ 75 সমান সমান কিমান হ'ব? 180 হ'বগৈ, কাৰণ ৰৈখিক জুৰীয়া কোণ। এতিয়া y লিখিলো 180 ডিগ্ৰী প্লাছ 75টো সমান সমানৰ সোঁচাইডে গ'লে -75 হৈ যাবগৈ। এতিয়া 180ৰ পৰা 75 গ'লে কিমান হয়? 105 ডিগ্ৰী। অৰ্থাৎ y ৰ মানটো কিমান পালো? 105। অৰ্থাৎ ইয়াত থকা কোণৰ যোনটো মাপ সেইটো আমি কিমান পালো? 105। এতিয়া চোৱা, এল ৰেখা আৰু এম ৰেখা। এতিয়া চোৱা, এম ৰেখাৰ তলত থকা যোনটো কোণ বাঁ চাইডে, ছেদকৰ বাঁ চাইডে থকা যোনটো কোণ সেইটোৰ মান কিমান পালো? 75। আৰু ইয়াত চোৱা কিমান পালো? 105। আৰু ইয়াত পালো আমি 105 সোঁ দিশত, আৰু চোৱা আমি ইয়াত সোঁ দিশত কিমান পালো? 75 পালো, হয়নে? অৰ্থাৎ এম ৰেখাৰ তলত কিমান আছে? 105 আছে আৰু ইয়াত আছে 75। যেহেতু মিলা নাই, হয়নে? ইয়াত 105, ইয়াতো 105 হ'ব লাগিছিল, যেহেতু ইয়াত 75 আছে। ইয়াত আছে 75 আৰু ইয়াত আছে 105। যেহেতু ইয়াৰ অনুৰূপ কোণকেইটা মিলা নাই, সেইবাবে এল ৰেখা আৰু এম ৰেখা কি নহ'বগৈ? সমান্তৰাল নহ'বগৈ। সেইবাবে তোমালোকে ইয়াত লিখিবা এল আৰু এম ৰেখাক এন ছেদকে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা অনুৰূপ কোণবিলাক অসমান। সেয়েহে ৰেখাবোৰ সমান্তৰাল নহয়। ইয়াৰ পৰা চাইছে তোমালোকে চি নাম্বাৰৰ উত্তৰটো লিখিবা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে আমি যে বি নাম্বাৰটো যে লিখিছিলো এই লাইনটো লিখি দিবা তোমালোকে ইংলিছত। L and M lines are intersect by a transversal and their corresponding angles are not equal. That's why the lines are not parallel. এই লাইনটো যদি লিখিবলৈ বিচৰা তোমালোকে ইংলিছত তেতিয়াহ'লে লিখিবা, আৰু অসমীয়াত হ'লে তোমালোকে ইয়াৰ পৰা চাইছে উত্তৰটো লিখিবা। ইয়াৰ পাছত ডি নাম্বাৰৰ সলিউশন। তোমালোকে চাই এই চিত্ৰখন তোমালোকে নিজৰ বহীত ধুনীয়াকৈ স্কেলৰ সহায়ত অংকন কৰিবা। মই ইয়াত হাতেৰে অংকন কৰাই দিছো। এল এডাল ৰেখা আৰু এম আন এডাল ৰেখা, আৰু এন হৈছেগৈ ইয়াৰ ছেদক। তলত থকা কোণৰ মাপটো দি আছো 126, ইয়াত দিয়া আছে 126 ডিগ্ৰী, আৰু ওপৰত থকা কোণৰ মাপটো দি আছে 54 ডিগ্ৰী। এতিয়া আমি ইয়াৰ অনুৰূপ কোণটো উলিয়াব লাগিব। এতিয়া চোৱা, ইয়াত এম ৰেখাৰ ওপৰত থকা কোণখনৰ মাপ দিয়া আছে। এতিয়া আমি এল ৰেখাৰ ওপৰত থকা যোনটো কোণ আছে এই কোণৰ মাপটো উলিয়ালে আমাৰ আনসাৰটো পাই যাম। নহ'লে
এল ৰেখাৰ তলত দিয়া আছে 126। এতিয়া আমি এম ৰেখাৰ তলত থকা যোনটো কোণ আছে এই কোণৰ মাপটো উলিয়ালো আমি আনসাৰটো পাই যাম। যেহেতু ইয়াত ওপৰত দিয়া আছে আমি ইয়াত থকা ওপৰত থকা কোণটোৰ মাপটো উলিয়াম। আমি জানো যে এডাল সৰল ৰেখাৰ ওপৰত থকা কোণৰ মাপটো দুটা কোণৰ মাপ কিমান হয় 180 হয়। আমি এই কোণটোক x বুলি ধৰি লৈছো, x আৰু 126। এই কোণ দুখনৰ মানটো কিমান হ'বগৈ 180 হ'বগৈ, কাৰণ ৰৈখিক জুৰীয়া কোণ। এতিয়া xৰ x টো লিখিলো সমান সমান 180 ডিগ্ৰী। এতিয়া প্লাছ 126 টো সমান সমানৰ সোঁফালে গ'লে কিমান হৈ যাব -126 হৈ যাবগৈ। এতিয়া 180 পৰা 126 টো বিয়োগ কৰা, 180 পৰা 126 গ'লে কিমান থাকিব, 0 পৰা 6 বিয়োগ কৰিব নোৱাৰি, ইয়াৰ পৰা ধাৰ কৰিলে 10, 10 পৰা 6 গ'লে 4, ইয়াত 8 আছিল যিহেতু একেটা গুচি গ'ল, ইয়াত আছে 7, 7 পৰা 2 গ'লে 5 আৰু 1 পৰা 1 গ'লে 0, 1 পৰা 1 গ'লে 0, অৰ্থাৎ কিমান পালো 54। তাৰ মানে আমি ইয়াত থকা কোণখনৰ মান কিমান পালো 54 ডিগ্ৰী। ওপৰত থকা কোণখনৰ মান কিমান পালো 54। এতিয়া চোৱা এল ৰেখাৰ ওপৰত থকা কোণখনৰ মান পালো আমি 54 আৰু এম ৰেখাৰ ওপৰত থকা কোণখনৰ মান কিমান পালো 54। অৰ্থাৎ চোৱা এইখন কোণৰ লগত এইখন কোণ কি হৈছে সমান হৈছে আৰু ইয়াক কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয়, হয়নে? চোৱা আমি পাইছিলো ইয়াত চোৱা দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা অনুৰূপ কোণৰ জোৰবোৰ সমান হয়। x আৰু y কি হৈছেগৈ একে হয়নে, অৰ্থাৎ অনুৰূপ কোণ। x আৰু y কোণটো হ'বগৈ অনুৰূপ কোণ। আৰু যেতিয়া অনুৰূপ কোণৰ মান দুটা সমান হয় তেতিয়া ৰেখা দুডাল কি হ'বগৈ সমান্তৰাল হ'বগৈ, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা যে এল আৰু এম ৰেখাক এন ছেদকে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা অনুৰূপ কোণবিলাক সমান। সেয়েহে ৰেখাবোৰ সমান্তৰাল। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ প্ৰশ্ন উত্তৰটো লিখিবা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এই ধৰণে লিখিবা। ইয়াৰ পৰা চাইছে লিখিবা যে এল এণ্ড এম লাইনছ আৰ ইণ্টাৰসেক্ট বাই এ ট্ৰান্সভাৰ্চেল এণ্ড দেয়াৰ কৰস্পণ্ডিং এংগেলছ আৰ ইকুৱেল, দ্যাটছ ৱাই দ্য লাইনছ আৰ পেৰালেল। এই লাইনটো লিখি দিবা যদি ইংলিছত লিখিব বিচৰা। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰৰ উত্তৰটো লিখিবা। আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ আহা 5.3 প্ৰশ্নৰ উত্তৰখিনি। ইতিমধ্যে আমি গোটেইকেইটা সমাধান কৰিলো। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।